নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ কাইলৈ হৈছে 10 তাৰিখ আৰু 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকাকৈ লাভ কৰিব নে 3000 টকাকৈ লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ। এইকেইটা কাম কৰিলে মহিলাসকলে লাভ কৰিব 3000কৈ টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ হৈছে 10 তাৰিখ, অৰ্থাৎ 10 তাৰিখে অৰুণোদয় আঁচনি টকাটো পাবনে নাই আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। অৰ্থাৎ 10 তাৰিখ দিনটো অৰুণোদয় আঁচনি আৰু পেঞ্চন আঁচনিৰ দিন বুলি ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে। লগতে কোনসকল হিতাধিকাৰীসকলে 10 তাৰিখে টকা লাভ কৰিব। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধনটোও 10 তাৰিখে অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে ডিবিটি যোগে লাভ কৰিব যিসকল এইখিনি আঁচনিৰ হিতাধিকাৰীসকল আছে। লগতে উপকৃত লোকৰ 48,61,811 গৰাকীয়ে লাভ কৰিব আৰু প্ৰতি মাহে ধন আদায় হ'ব 4,52,60,60 টকা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ ডিবিটি যোগে অসম চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত ডিবিটি যোগে প্ৰেৰণ কৰে। কিন্তু যোৱা কেইমাহমান পূৰ্বতে লাভ কৰিছিলে মহিলাসকলে 9,000কৈ টকা আৰু তাৰ পিছৰে পৰা নিৰ্বাচন হৈ আছিলে আৰু নিৰ্বাচনৰ সময়ত কিন্তু মহিলাসকলে 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাবিলাক পোৱা নাছিলে। আৰু কাইলৈ হৈছে 10 তাৰিখ আৰু এই 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো পাবনে নাই, আৰু পালেও 1250 টকা পাব নে 3000 টকা পাব। চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বৰ্তমান কোনো ধৰণৰ চৰকাৰ নাই, অৰ্থাৎ চৰকাৰ আছিলে তেওঁলোকে ইতিমধ্যে পদত্যাগ কৰিছে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 তাৰিখে নতুনকৈ শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণ কৰাৰ পিছত নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছত অৰুণোদয় আঁচনিৰ ধন 1250 টকা নহয়, পৰ্যায়ক্ৰমে 3000 টকালৈকে মহিলাসকলৰ বেংক একাউণ্টত ডিবিটি যোগে প্ৰেৰণ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে এতিয়াৰে পৰা আৰু 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন নাপায়, তাৰ বিপৰীতে অৰ্থাৎ পৰ্যায়ক্ৰমে 3000 টকাকৈ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই টকাটো আপোনালোকে কাইলৈ দিনটোত নাপায়, অৰ্থাৎ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন নোসোমাব। যিহেতু বৰ্তমান কোনো ধৰণৰ চৰকাৰ নাই আৰু চৰকাৰ আহিলে অৰ্থাৎ নতুনকৈ চৰকাৰ শপত গ্ৰহণ কৰাৰ পিছতে অৰুণোদয় আঁচনিৰ ধনটো কেই তাৰিখৰ পৰা দিয়া আৰম্ভ কৰিব তাক লৈ কিন্তু চৰকাৰে নতুন কেইবাটাও আপডেট দিব বা ঘোষণা কৰিব। আৰু যেতিয়াই ঘোষণা কৰে মই লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে মহিলাসকলৰ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব, অৰ্থাৎ ডিবিটি লিংক থাকিলেহে তেওঁলোকে অৰুণোদয় আঁচনি হওক বা যিকোনো আঁচনিৰ ধনসমূহ ডিবিটি যোগে তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব। গতিকে ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে কাইলৈ দিনটোত 10 তাৰিখে 1250 টকা নোসোমায়, কিন্তু ডেট ঘোষণা কৰিব অতি শীঘ্ৰেই আৰু পৰ্যায়ক্ৰমে 3000 টকাকৈ লাভ কৰিব আপোনালোকে এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টো আপোনালোকে সকলো ৰাজ্যৰ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা মহিলাসকলে 1250 টকা নহয়, তাৰ পৰিৱৰ্তে 3000 টকাৰ ভিতৰত লাভ কৰিব প্ৰতি মাহৰ 10 তাৰিখে। কিন্তু এই টকাটো কেতিয়াৰ পৰা দিয়া আৰম্ভ কৰিব অতি শীঘ্ৰেই চৰকাৰে ঘোষণা কৰিব আৰু যেতিয়াই ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। গতিকে বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ চৰকাৰে বিতৰণ কৰিব। যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলে লাভ কৰিব 3000কৈ টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই।